গোলাঘাটৰ অকামূলোৱা সমন্বয়ৰ ক্ষেত্ৰত আজি ডাঙৰীয়া সকাম। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাট খুমটাই সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি অকামূলোৱাত অনুষ্ঠিত কৰা হয় এই ডাঙৰীয়া সকাম। বিগত বৰ্ষৰ দৰে এই বছৰো বিভিন্ন নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হ'ল ডাঙৰীয়া সকাম। এজোপা শতবৰ্ষীয় বটবৃক্ষৰ তলত অনুষ্ঠিত হয় এই সকাম। গোলাঘাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে সমাগম ঘটা দেখা যায় এই গৰখীয়া ভোজত। প্ৰবাদ অনুসৰি এই স্থানৰ বটবৃক্ষৰ তলত মনোবাঞ্ছা পূৰ্ণাৰ্থে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে আৰু লগতে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবে এই সকাম ভাগিলৈ এযোৰ বা এটা আমলৰীয়া হাঁহ লগতে কোমোৰা আগবঢ়োৱা দেখা যায়। আজি এই গৰখীয়া ভোজত উপস্থিত হোৱা দেখা গ'ল অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। এই বৰগুৰি সমন্বয় ক্ষেত্ৰলৈ মই বহু বছৰৰ পৰা প্ৰত্যেক বছৰে আহোঁ। আজিও আহিছোঁ, অগণন লোকৰ সমাৱেশ কৰিছোঁ। সঁচাই এখন সমন্বয় ক্ষেত্ৰই হৈ পৰিছে। ইয়াত জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ লোকো আহে। সকলোৰে এটা বিশ্বাস আছে যে ইয়াত হাঁহ আগবঢ়ালে, কোমোৰা আগবঢ়ালে, মনোবাঞ্ছা এতিয়া ৰাইজৰ মংগল আমিও কামনা কৰিছোঁ, সকলোৰে মংগল হৈছে আৰু বহুতো প্ৰত্যেক বছৰ মই আপুনি হাঁহ কোমোৰা আগবঢ়ায়? হাঁহ কোমোৰা কৈছোঁ। ঠিক আছে, ধন্যবাদ।